নমস্কাৰ আজিৰ আমাৰ টপিক ফান্ডামেন্টাল ৰাইটস পাৰ্ট 2 যোৱা ক্লাছত আমি ফান্ডামেন্টাল ৰাইটসৰ পাৰ্ট 1 কভাৰ কৰিলো তাত আমি আলোচনা কৰিলো ফান্ডামেন্টাল ৰাইটস কিমানটা আছে আজি আমি ফান্ডামেন্টাল ৰাইটসৰ আৰ্টিকল কেইটা এটা এটাকৈ আলোচনা কৰিম প্ৰথমতে ৰাইট টু প্ৰপাৰ্টি Article number 31 এটোৰ বিষয়ে অকমান কম যোৱা ক্লাছত মই কৈছিলো যে আমাৰ প্ৰথম অৱস্থাত ফান্ডামেন্টাল ৰাইটস 7টা আছিল কিন্তু 1978 ত এটা ফান্ডামেন্টাল ৰাইট ডিলিট কৰা হৈছিল আৰু সেই ডিলিট কৰা আৰ্টিকলটোৱে আছিল আৰ্টিকল নম্বৰ 31 যেটো আছিল ৰাইট টু প্ৰপাৰ্টি ৰাইট টু প্ৰপাৰ্টি এই ফান্ডামেন্টাল ৰাইটটো যেটো আৰ্টিকল 31 ত আছে এটো 1978 ত ফান্ডামেন্টাল ৰাইটৰ লিষ্টৰ পৰা ডিলিট কৰা হ'ল আৰু তাৰ পিছত ৰাইট টু প্ৰপাৰ্টি লিগেল ৰাইট হিচাপে আমাৰ সংবিধানত থাকিলে বৰ্তমান ৰাইট টু প্ৰপাৰ্টিৰ আৰ্টিকল নম্বৰ 300A আৰ্টিকল নম্বৰ 308 ৰাইট টু প্ৰপাৰ্টিৰ বিষয়ে উল্লেখ আছে আৰু পাৰ্ট 12 নম্বৰ পাৰ্টৰ আৰ্টিকল 308 ৰাইট টু প্ৰপাৰ্টিৰ বিষয়ে উল্লেখ আছে এতিয়া চাওক 1978 ৰ আগলৈকে ৰাইট টু প্ৰপাৰ্টি আছিল ফান্ডামেন্টাল ৰাইটছত এতিয়া ৰাইট টু প্ৰপাৰ্টি আহিলে আৰ্টিকল নম্বৰ 300A যাক মই কলো এটো এতিয়া লিগেল ৰাইট তো ইয়াৰ পাৰ্থক্যটো কি হ'ল ইয়াৰ মেইন পাৰ্থক্যটো এইটোৱে যে যেতিয়া ৰাইট টু প্ৰপাৰ্টি ফান্ডামেন্টাল ৰাইটৰ লিষ্টত আছিল তেতিয়া এজন ব্যক্তিৰ যদি এই ৰাইটটোৰ যদি কোনোবাই প্ৰবলেম কৰে এই ৰাইটটো যদি কোনোবাই হানি কৰে তেতিয়া হলে এজন ব্যক্তিয়ে ডাইৰেক্ট সুপ্ৰিম কোৰ্টলৈকে যাব পাৰিছিল যে মোৰ ফান্ডামেন্টাল ৰাইট হাৰ্ম হৈছে গতিকে মোক ন্যায় দিয়ক আৰু তেতিয়া সেই মানুহজন ডাইৰেক্ট সুপ্ৰিম কোৰ্টত যাব পাৰিছিল কিন্তু এতিয়াৰ ব্যৱস্থাটো হ'ল যেহেতু এটো এতিয়া ফান্ডামেন্টাল ৰাইট নহয় গতিকে ৰাইট টু প্ৰপাৰ্টিৰ যদি কাৰোবাৰ হানি হয় তেতিয়া সেই ব্যক্তিজনে ডাইৰেক্ট সুপ্ৰিম কোৰ্টলৈ যাব নোৱাৰে তেওঁ অৰ্ডিনাৰী যেনেকুৱা প্ৰসেস আছে সেই প্ৰসেছত তেওঁ প্ৰথম হাই কোৰ্ট যাব তাৰ পিছত প্ৰয়োজন হলে সুপ্ৰিম কোৰ্ট যাব কোৰ্টৰ যিখিনি নিয়মাৱলী অৰ্ডিনাৰী যিখিনি নিয়মাৱলী সেই নিয়মৰ মাজেনে ব্যক্তিজনে যাব লাগিব তো আশা কৰিছো আপোনালোকে ৰাইট টু প্ৰপাৰ্টিৰ বিষয়ে আগত কি প্ৰসেস আছিল তাৰ হানি হলে কি প্ৰসেস আছিল ব্যক্তিজন কি হিচাপে আগবাঢ়িব লাগিছিল আৰু এতিয়া সেই ৰাইটটোৰ প্ৰসেসটো কি আপোনালোকে বুজি পালে বুলি আশা কৰিছো এতিয়া আহিছো আমি আৰ্টিকল নম্বৰ 12 ৰ পৰা আমি জানো ফান্ডামেন্টাল ৰাইটছৰ কথা পাৰ্ট 3 আৰ্টিকল নম্বৰ 12 ৰ পৰা আৰ্টিকল নম্বৰ 35 লৈকে উল্লেখ আছে আৰু মই যোৱাকালি কৈছিলো আমাৰ প্ৰথম যেটো ৰাইট টু ইকুৱেলিটি সেইটো আছিল আৰ্টিকল নম্বৰ 14 ৰ পৰা আৰ্টিকল নম্বৰ 12 আৰু আৰ্টিকল নম্বৰ 13 ত কি আছে আমি আজি চাওঁ আৰ্টিকল নম্বৰ 12 ত লিখা আছে আৰ্টিকল নম্বৰ 12 এ ডিফাইন কৰিছে দা টাৰ্ম ষ্টেট টাৰ্মটো আৰ্টিকল 12 এ কি হয় হেতু আমাৰ আগত ডিফাইন কৰি দিছে চাওক আমি এনে ষ্টেট বুলি ক'লে আমি কি ভাবো যে ষ্টেট অৰ্থাৎ ৰাজ্য কিন্তু পাৰ্ট 3 আৰ্টিকল 12 এ পাৰ্ট 3 ৰ কাৰণে ষ্টেট মানে কি হ'ব হেতু এক্সট্ৰাকৈ ডিফাইন কৰি দিছে প্ৰথমতে ষ্টেট বুলি ক'লে আমি বুজিম সেন্ট্ৰেল গভৰ্নমেন্ট এণ্ড পাৰ্লিয়ামেন্ট অৰ্থাৎ আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু লোকসভা ৰাজ্যসভা যি আছে হেতু প্ৰথমতে দ্বিতীয়তে আহিব ষ্টেট গভৰ্নমেন্ট এণ্ড লেজিসলেচাৰ আমাৰ ৰাজ্যৰ যিবিলাক গভৰ্নমেন্ট আছে আৰু যিবিলাক আমাৰ আমি এমএলএ বুলি যাক কওঁ ষ্টেটৰ লেজিসলেচাৰ তৃতীয়তে আহিব লোকেল অথৰিটিজ অৰ্থাৎ পঞ্চায়ত মিউনিচিপালিটিজ এইবোৰ আৰু চতুৰ্থতে আহিব all other authorities like LIC, ONGC, SAIL, etc. এটা মই সিম্পল ভাষাত আপোনালোকক কথাখিনি বুজাই দিছো আৰ্টিকল 14 ৰ পৰা আৰ্টিকল 35 লৈকে যিখিনি ফান্ডামেন্টাল ৰাইটস এজন ব্যক্তিৰ এজন নাগৰিকৰ কাৰণে সংবিধানখনে দিছে সেই ৰাইটছবোৰ
আমি যেনে ধৰক কওঁ যে আমাৰ ধৰ্মৰ অধিকাৰ আছে, আমাৰ শিক্ষাৰ অধিকাৰ আছে, আমাৰ বিভিন্ন ধৰণৰ তেনেকুৱা অধিকাৰ আছে, আমাৰ ব্যক্তি স্বাধীনতাৰ অধিকাৰ আছে, আমাৰ বাক স্বাধীনতা আছে। তো সেই স্বাধীনতাবোৰ কোনে হাৰ্ম কৰিলে, কোনে সেই স্বাধীনতাবোৰ এজন ব্যক্তিৰ পৰা যদি কাঢ়ি নিয়ে, সেই কোন বস্তুটোকে বুজোৱা হৈছে এই ষ্টেটৰ আৰ্টিকল 12ৰ ডিফিনিশ্যনে, যে এই বডিজবিলাকে আমাৰ সেই স্বাধীনতাবোৰ হানি কৰিব নোৱাৰে। চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু পাৰ্লিয়ামেণ্ট, ষ্টেট গভৰ্ণমেণ্ট আৰু লেজিছলেচাৰ, লোকেল অথৰিটিজ লাইক পঞ্চায়ত, মিউনিচিপেলিটিজ আৰু অল আদাৰ অথৰিটিজ লাইক LIC হ'ব পাৰে, ONGC হ'ব পাৰে, চেইল হ'ব পাৰে, এটচেট্ৰা। আৰু আছে এনেকুৱা বিভিন্ন ধৰণৰ অথৰিটিজ, ষ্টেটুটৰী হ'ব পাৰে, নন ষ্টেটুটৰীও হ'ব পাৰে। ইয়াত এই বাক্যশাৰী মন দি শুনক, মই যিখিনি ক'লোঁ সেইখিনি ইয়াত লিখা আছে। একশ্যনছ অফ দিছ এজেঞ্চিজ, অৰ্থাৎ এই বডিবিলাকৰ কামবোৰ, একশ্যনছ অফ দিছ এজেঞ্চিজ কেন বি চেলেঞ্জড ইন দ্য কোৰ্টছ এজ ভায়লেটিং দ্য ফাণ্ডামেণ্টেল ৰাইটছ। তো ফাণ্ডামেণ্টেল ৰাইটছ যদি এই বডিবিলাকে, এই এজেঞ্চিবিলাকে যদি আমাৰ ভায়লেট কৰে, তেতিয়াহ'লে আমি বা যাৰ হানি হয় সেই ব্যক্তিজনে কোৰ্টলৈকে যাব পাৰে। এতিয়া আহোঁ আমি আৰ্টিকল নম্বৰ 13লৈকে। আৰ্টিকল 13ত লিখা আছে, লছ ইনকনচিষ্টেণ্ট উইথ এনি অফ দ্য ফাণ্ডামেণ্টেল ৰাইটছ শ্বেল বি ভইড। অৰ্থাৎ ফাণ্ডামেণ্টেল ৰাইটছৰ লগত যদি কোনোবা ল অসংযত হয়, অৰ্থাৎ ফাণ্ডামেণ্টেল ৰাইটছক যদি হাৰ্ম কৰে কোনো লয়, তেতিয়াহ'লে সেই লবোৰ শ্বেল বি ভইড, সেই লবোৰ নোহোৱা হৈ যাব। অৰ্থাৎ ফাণ্ডামেণ্টেল ৰাইটছক যদি আমাৰ পাৰ্লিয়ামেণ্টৰ ফালৰ পৰা হওক বা ষ্টেট লেজিছলেচাৰৰ ফালৰ পৰা হওক কিছুমান যদি এক্ট অনা হয় বা কিছুমান ল যদি অনা হয়, আৰু সেই লবিলাকে যদি ফাণ্ডামেণ্টেল ৰাইটছ হানি কৰায়, ফাণ্ডামেণ্টেল ৰাইটছক ভায়লেট কৰে, তেতিয়াহ'লে সেই লটো ভইড বুলি বিবেচনা কৰা হ'ব। এইটো আৰ্টিকল 13ত লিখা আছে। এই যিটো লৰ কথা ক'লোঁ, সেই ল মানে কোনবোৰ ল বুজাইছে? সেই লবোৰ আপোনালোক পাৰ্মানেণ্ট ল হ'ব পাৰে বা টেম্পৰাৰী লছ হ'ব পাৰে। পাৰ্মানেণ্ট লছ অৰ্থাৎ পাৰ্মানেণ্ট লছ ইনেক্টেড বাই দ্য পাৰ্লিয়ামেণ্ট এণ্ড ষ্টেট লেজিছলেচাৰ্ছ, আৰু টেম্পৰাৰী লছ লাইক অৰ্ডিনেঞ্চেছ, অধ্যাদেশ বুলি যাক কওঁ আমি। এনেকুৱা নহয় যে পাৰ্লিয়ামেণ্টে বা ষ্টেট লেজিছলেচাৰে যিবিলাক ল আনিব, যিবিলাক এক্ট আনিব, অকল সেইবোৰেহে যদি ভায়লেট কৰে তেতিয়া সেইবোৰ ভইড হ'ব। যদিহে অৰ্ডিনেঞ্চো হয় সেইবিলাক টেম্পৰাৰী ল, আমি এইবিলাক পাতিম যেতিয়া আমি পাৰ্লিয়ামেণ্ট চেপ্টাৰ, প্ৰেচিডেণ্ট চেপ্টাৰ আলোচনা কৰিম, অৰ্ডিনেঞ্চ কি হয়। এতিয়ালৈকে আপোনালোকে এইখিনি বুজি লওক যে অৰ্ডিনেঞ্চ প্ৰেচিডেণ্ট, গভৰ্ণৰ তেখেতসকলে আনিব পাৰে যদিহে আমাৰ হাউচবিলাক ছেশ্যনত নাথাকে। সেই অৰ্ডিনেঞ্চবিলাক টেম্পৰাৰী হয়। অৰ্ডিনেঞ্চ এখন প্ৰেচিডেণ্টে আনি দিয়াৰ লগে লগে সেইখন যে পাৰ্মানেণ্ট হৈ যাব তেনেকুৱা নহয়। সেইখন প্ৰেচিডেণ্টে অনাৰ পিছত সেই অৰ্ডিনেঞ্চবোৰ আকৌ লোকসভা, ৰাজ্যসভাত পাছ হ'ব লাগিব, তেতিয়াহে এখন এক্ট হৈ যায়। তো তেনেকুৱা অৰ্ডিনেঞ্চবোৰ যিবিলাকক টেম্পৰাৰী বুলি কোৱা হয়, সেইবিলাকেও যদি হাৰ্ম কৰে, ভায়লেট কৰে ফাণ্ডামেণ্টেল ৰাইট, তেতিয়াহ'লে সেই লবোৰো ভইড হৈ যাব। ঠিক একেদৰে পাৰ্মানেণ্ট লৰ কথাখিনি ক'লোঁ। আজিলৈ আৰ্টিকল 12 আৰু আৰ্টিকল 13 ডিছকাছ কৰিলোঁ, আৰু লগতে আৰ্টিকল 31 যিটো আগত আছিলে ৰাইট টু প্ৰপাৰ্টি, সেইটোৰ বিষয়ে আলোচনা কৰিলোঁ। আশা কৰিছোঁ আপোনালোকৰ আৰ্টিকল 12 আৰু আৰ্টিকল 13ৰ কনচেপ্টটো ক্লিয়াৰ হ'ল। আমি নেক্সট পাৰ্টত আগৰ আৰ্টিকলবোৰ আলোচনা কৰিম। ধন্যবাদ।